নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে বৰ্তমান আমাৰো মানে ভালেই আৰু খবৰ খাতি আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত বাকী আজি হ'ল শুক্ৰবাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ বাৰু ৰাতিপুৱা চাহ তাহ খোৱা নাই পাপাই এক্সাৰচাইজ কৰি আছে চাহ অকণমান দেৰি জানেই সোনকালে উঠা হয় উঠি গা পা ধৰি ওপৰতে আছোঁ এনেই অকণমান খোজকাঢ়ি বাকী আজি বতৰটো অকণমান ভাল বাৰু এইকেইদিন বতৰটো ৰ'দ চ'দ দিয়া নাই অকণমান মানে ঠাণ্ডা হৈ আছে বৰষুণ দিব চাগে নাজানো তো চাই থাকিব ভিডিঅ'টো শেষলৈকে লগ পাম অকণমান দেৰিকৈ চাহ তাহ খাই মেলি লগ পাই আছোঁ আজি ব্ৰেকফাষ্টত সেয়া চেণ্ডউইচ বনাই দাদাক দিলোঁ দাদাক খাই মেলি গ'ল অফিচ আমি খোৱা নাই আমি অকণমান লাহেকৈ খাম 9:30মান বাজিছেহে পাপা গৈছে গা চা ধুই মেলি খাই খুৱালে পাপা আহিলক পাপাৰ কাৰণেহে বনালোঁ অ'টছ আৰু অ'টছ পাপাই যিহেতু ব্ৰেড নাখায় ব্ৰেড খায় কেতিয়াবা মানে খুব কম খায় ময়দা বস্তুবোৰ আৰু যিহেতু দিনটোত চাহৰ লগত এটা দুটাটো বিস্কুট যায় বিস্কুটত ফুল ময়দাই থাকে তো সেইকাৰণে পাপাই মানে এই ময়দা বস্তুবোৰ পৰাপক্ষত কমকৈ খায় মানে সেইকাৰণে পাপাৰ কাৰণে অ'টছ বনাই দিলোঁ আৰু আটাৰ ব্ৰেডটো পায় কিন্তু আটাৰ ব্ৰেডটো ইমান মানে বিশ্বাস নকৰোঁ প্ৰায় 2-3টামান ভিডিঅ'ত দেখিলোঁ মানে কিছুমানে ফুড কালাৰ ব্যৱহাৰ কৰে এতিয়া কোনটো বিশ্বাস কৰিব সেইকাৰণে বোলো নোখোৱাই ভাল তাতছে সেইকাৰণে পাপাৰ কাৰণে অ'টছ নাইবা জলপান চলপান তেনেকৈ খাই পাপা আজি সেইকাৰণে বোলো অ'টছকে বনাই দিওঁ বাকী আমি খাম অকণমান লাহেকৈ চাই থাকিম 11:30 বাজিছে আৰু বাকী এতিয়া অকণমান ৰুমতে কাম চাম কিবাকিবি আছিলে ধূলি চুলি সোমাই নাই অকণমান চাফা চাফা কিবাকিবি কৰিলোঁ আৰু এখন মানে নেটখন এনি টাইম খোল খাই থাকে যে ধূলিবোৰ সোমাই আহে চফা কৰিলোঁ কৰি মেলি এতিয়া 12টামান বাজক তাৰপিছতে যাম পাকঘৰলৈ আৰু আজি একদম ধুনীয়া ৰেচিপি এটা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত দিনতো এটা ৰেচিপি ধুনীয়াকৈ বনাম আৰু ৰাতিও বনাম এটা ৰেচিপি মানে ধুনীয়াকৈ তো একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে আৰু পাকঘৰতে আছোঁ কাম কিবাকিবি কৰি আছোঁ বাকী টাইটেলটো দেখি গম পাইছে ৰেচিপিটো চিলি বেবিকৰ্ণ বনাম হয় চিলি বেবিকৰ্ণ মই এনেই বনাওঁ কেতিয়াবা বেবিকৰ্ণ আনিলে মানে বনাব হ'লে পেকেটত যিটো পায় ন পাউচ এটাত পায় নহয় খুব বেছি 6-7 পিচমান থাকে সেইটোত বনাওঁ কিন্তু মই টিনটো আজি ফাৰ্ষ্ট টিনত পোৱা মানে বেবিকৰ্ণ আজি ফাৰ্ষ্ট ইউজ কৰিম তো কেনেকুৱা একে বুলি কৈছে দোকানত কিন্তু সেইটো নাপালোঁ কাৰণে টিনটোকে লৈ আনিলোঁ তো একে বুলি কৈছে নাজানো বনালেহে গম পাম তো টিনটো এতিয়া মই কাটি ল'ব লাগিব নিকেল গিয়া বেবিকৰ্ণ এতিয়া উলিয়াই ল'ব লাগিব 20-22 পিচমান আছে বুলি কৈছিলে ক'ত 20-22 পিচ আছে ইয়াত আঙুলে কৈছে ইয়াত বোলে 20-22 পিচমান ওলাব বোলে সেইটো 22 পিছৰটো টিনেই নহয় ঢোকা দি দিয়া ইমান ধুনীয়াকৈ ৰাতিপুৱা চেণ্ডউইচ বনালোঁ নেখালে চেণ্ডউইচ নাখায় এটি বস্তু ৰজা বস্তুকেইটা ৰেডি কৰি লওঁ তাৰ আগতে চিলি বেবিকৰ্ণ বনোৱাৰ আগতে মই দাইল ভাজিকেইটা বনাই লওঁ তাৰপিছত লাহে লাহে বনাই থাকিম এইটো বনাওঁতেতো বেছি টাইম নালাগে খালি ফ্ৰাই কৰোঁতে অকণমান টাইম লাগিব এইফালে পাতটোৰ নামটো কি কোৱা কি শাক এইখিলা বোলে ঢেৰুৱা শাক এই শাক চিনি পোৱা শাক নাখায়ো নামো চিনি নাপায় শাক খালেহে চিনি পাবা পননুৱা শাক মনোবাদেও দেখাবলৈ লৈ আহিছিলে খাইছোঁ মানে চিনি নাপাওঁ বুলি দেখাবলৈ লৈ আনিছিলে ওপৰত আছে আমাৰ লাগিছে এসাঁজ খাইছিলোঁ তাৰপিছতে আকৌ এতিয়া লাগিছে চাগে এতিয়া বাৰিষা পূৰা লাগিব আৰু বহুত উপকাৰী শাক এইটো পননুৱাটো কিছুমানে পননুৱা কয় কিছুমানে পুনৰ্নভা কয় একচুৱেলি নামটো নেজানো পননুৱা বুলিয়ে জানো আৰু সৰুৰ পৰা পননুৱা বুলিয়ে কৈ আহিছোঁ মাছৰ লগত খাই ভাল লাগে আৰু ভাজি বনাই খাই ভাল লাগে কিন্তু বহুত এগাল মানে হেৰি হৈ যায় সৰহকৈ লাগে নহ'লে একদম শাক কমি পেলাই একদম নাইকিয়া হৈ যায় বৰ লাগিছে কেতিয়াবা বনালে বাৰু আপোনালোকক দেখাম মাছৰ লগতো খাব পাৰি ভাজি বনাই খাব পাৰি এইফালে ডিম বইল কৰিছোঁ ডিম আৰু আলু এজনে বনাব দাইল এখন বনাম তাৰপিছতে চব্জি এখন বৈ পাছতে কাটি মেলি দিব বনাম আৰু লগত বেবিকৰ্ণ থাকিব বেবিকৰ্ণটো অকণমান দেৰিকৈ বনাম বেছি টাইম নালাগে যিহেতু ফ্ৰাই কৰিম আৰু বনাম হৈ যাব খুব বেছি আধা ঘণ্টা 40 মিনিটমান লাগিব চাগে এফালে উঠাই থৈছোঁ আৰু কৰ্ণকেইটা সিজিবলৈ প্ৰায় 7-8 তেনেকুৱামান মানে 10 মিনিটমানৰ ভিতৰত ধুনীয়াকৈ মানে সিজি যাব নহ'লে কাটা চামুচখন এনেকৈ খুচি পেলাই চাই ল'লে হ'ব সিজিছে নাই গম পাই যাব আৰু বাকী এইফালে ভাজি দাইল সেইখিনি চব ৰেডি হৈ আছে তিনিটা তাৰপিছতে ফ্ৰাই কৰিব লাগিব আৰু এইফালে ষ্টেণ্ডডাল ৰেডি কৰি আছোঁ আজি নতুন ষ্টেণ্ডত পূৰা একদম ভিডিঅ' বনাম
ষ্টেণ্ডাৰ ৰেডি কৰি লওঁ তাৰপিছতে আৰু তাত যিখিনি মিক্স কৰিব লাগিব সেইখিনি হ'লেহে আকৌ কৰিব পাৰিম আৰু ৰেচিপিটোৰ কাৰণে যিমানখিনি পাচলি লাগে গোটেইখিনি এটা কাটিবলৈ উলিয়াই লৈছিলোঁ কেপচিকাম 3 চাইজত কাটি লৈছোঁ নিজৰ মতে কাটিব পাৰে কিন্তু অকণমান ডাঙৰ পিচ কৰিব আৰু পিঁয়াজটো 4 টুকুৰা কৰি গোটেইখিনি খুলি পেলাব তেতিয়া পূৰা ধুনীয়াকৈ ওলাই যাব আৰু আদা নহৰুখিনি সৰু সৰুকৈ একদম কুটি লৈ পেলাই তাৰপিছতে চুৰিখনে একদম পূৰা মিহি কৰি পেলালোঁ নহ'লে আপোনালোকে চপাৰটো চপ কৰি ল'ব পাৰে তেতিয়াও ধুনীয়াকৈ মিহি হৈ যাব আৰু এটা বিলাহী ইয়াত আপোনালোকে ৰেড বেল পেপাৰ বা য়েল্লো বেল পেপাৰ সেইবোৰ সাধাৰণতে আমাৰ ইমান খুব মানে সহজতে পোৱা নাযায় সেইকাৰণে মই বিলাহী এটা দি দিছোঁ আৰু এতিয়া বইল কৰি লোৱা যিখিনি কৰ্ণ আছিলে তাতে ময়দা আৰু কৰ্ণফ্ল'ৰ আৰু অকণমান কাশ্মীৰী কৰি দি এতিয়া মই ধুনীয়াকৈ মিক্স কৰিম নহ'লে আপোনালোকে ময়দা আৰু কৰ্ণফ্ল'ৰ আগতে পেষ্টটো বনাই লৈ পেলাই তাত আপোনালোকে কৰ্ণফ্ল'ৰ মানে কৰ্ণখিনি দি দিলেও হ'ব নহ'লে এনেকৈ ডাইৰেক্ট তাতে দি পেলাই মানে মিক্স কৰিলে হ'ব তাৰপিছতে এতিয়া কেৰাহীখনে পাতি তাতে তেলতে ধুনীয়াকৈ গোটেইখিনি ডিপ ফ্ৰাই কৰিম আৰু ফ্ৰাই কৰোঁতে চাব টাইমটো আপোনালোকে খুব বেছি 4-5 মিনিটমান বইল কৰিলে বা ফ্ৰাই কৰিলে হৈ যাব এতিয়া কৰ্ণখিনি ফ্ৰাই হৈ গ'ল তাৰপিছতে এখন পেন পাতি তাতে অকণমান তেল দি আদা নহৰু যিখিনি মই সৰু সৰুকৈ কুটি লৈছিলোঁ সেইখিনি তাতে অকণমান ফ্ৰাই কৰিব আৰু জুইটো একদম বঢ়াই থৈ দিব তাৰপিছতে তাত যিখিনি পিঁয়াজ আছিলে আৰু কেপচিকাম আছিলে পিঁয়াজ আৰু কেপচিকামখিনি অকণমান ফ্ৰাই কৰি ল'ব একেবাৰে বেছি সিজি যাব নালাগে দেই এইবোৰ বেছি মানে এইটো চাইনিজ আইটেম ন তো বেছি মানে সিজি গৈ যাব নালাগে অকণমান জাষ্ট খালি জুইটো বঢ়াই ফ্ৰাই কৰিব লাগিব আৰু বিলাহী আৰু ধনিয়াৰ যিখিনি ঠাৰি আছিলে ন ধনিয়াৰ ঠাৰিখিনি মই মানে কাটি দিছোঁ ধনিয়াৰ ঠাৰিটোত আচলতে মানে বেছি স্মেল থাকে তো ধনিয়াৰ ঠাৰিকেইডাল ধুনীয়াকৈ দি তাতে অকণমান 5-6 মিনিটমান ফ্ৰাই কৰাৰ পিছতে তাতে চচখিনি দি দিছোঁ চচ মই বিলাহী চচে দিওঁ বিলাহী চচ যিহেতু পেকেটৰ মানে যিটো আনি থকা হয় ন বিলাহী মানে পেকেটৰ চচবোৰ থাকে টমেট' চচবোৰ সেইকাৰণে তাৰে পেকেট দুটা দি দিছোঁ মিঠা চচটো আৰু অকণমান চয়া চচ দিছোঁ তাৰপিছত অকণমান ৰেড চিলি চচ বাকী তাৰপিছতে কৰ্ণফ্ল'ৰ পানী অকণমান দি আৰু পানী যিহেতু গ্ৰেভি বনাইছোঁ সেইকাৰণে পানী অকণমান দি দিব কিছুমানে ড্ৰাইকৈ খাব পাৰে ড্ৰাইকৈ খালে পানী নিদিলেও হৈ যাব তাৰপিছতে 1 চামুচ দিছোঁ মৌজুলৰ ঠাইত আপোনালোকে চেনিও দিব পাৰে মৌজুল বা চেনি কিবা এটা দিলে হয় কিন্তু মৌজুল দিলে টেষ্টটো আচলতে বেছি ভাল হয় আৰু অকণমান কৰ্ণফ্ল'ৰ আধা চামুচ মই পানীতে গুলি তাতে আৰু আন্দাজমতে অকণমান নিমখ বাকী এতিয়া ধুনীয়াকৈ গ্ৰেভিটো অকণমান 2-3 মিনিটমান ভজাৰ পিছতে যিখিনি কৰ্ণ ফ্ৰাই কৰি থোৱা আছিলে তাতে দি দিলে হৈ যাব বেবী কৰ্ণখিনি আৰু পানীটো কৈছোঁ আপোনালোকৰ নিজৰ হিচাপত যদি ড্ৰাই খায় ড্ৰাইকৈ পানী নিদিলেও হৈ যাব যিহেতু কৰ্ণফ্ল'ৰ পানী দিয়া মানে গুলি থোৱা পানীখিনি দিয়া হয় ন যদি গ্ৰেভিকৈ বনাই অকণমান পানী দি এতিয়া লাষ্টত অকণমান মানে ধনিয়া পাত দি হৈ যাব আৰু খুব বেছি 5 মিনিট আৰু বেছি সিজিব নালাগে যিহেতু কৰ্ণখিনি বেবী কৰ্ণখিনিতো বইল হৈয়ে আছে আৰু এফালে বেবী কৰ্ণ ৰেডি হৈ গ'ল আৰু একেবাৰে জুই অফ কৰাৰ পিছত অকণমান ওপৰতে বগা তিল দি দিব পাৰে বেবীকৰ্ণ বনাই ৰেডি এজনে বনাই বোলে পাপৰ ইমান ভাল পায় পাপৰবোৰ খাই ডিম আলু ভাজি আছে ভাতকেৰেলা ভাজি আছে বেবীকৰ্ণ আছে চাটনিও বনালোঁ প্ৰসাদৰ তথাপিতো পাপৰ নহ'লে নহয় ইমান ভাল পায় পাপৰ খাই ভাত খাম মই এতিয়া 2টা বাজিলে কুকুৰাটো চিৰি আছে ঘামি পেলাই একদম চাইন কৰি আছে এটা 15 ভাত পানী খাই আজৰি আজি এবাৰ ভাত খাওঁতে দেৰিয়ে হ'ল কেনেকুৱা লাগিলে খাই ক'ব এতিয়া বেয়া লাগিলে বুলি বেয়া পালে খাই বেয়া নাই হোৱা মানে আনকালে কি হয় টিনত যিবোৰ আহে বেছি ডাঙৰ আহে সৰু খুব বেছি 2টা বা 3টা আহিছে বেছি পিচ নাই আহা 10টা নে 11টামান পিচ আহিছে কিন্তু তাৰ 8টা একদম ডাঙৰ পিচ দিছে বেছি সেইকাৰণে মানে কি হ'ল পেকেটটো আনিলে মানে চাই নিব পাৰি সৰু পিচবোৰ বনাবলৈ ভাল ডাঙৰ পিচবোৰ মানে কি হ'ল মই মাজত স্লাইচ কৰি নিদিলোঁ মানে পিছত দিলোঁ কিন্তু মানে স্লাইচ কৰি দিয়া নাছিলোঁ আৰু বেছি ডাঙৰকেইটা খাবলৈ অকণমান হেৰি হৈ থাকে টান হৈ থাকে অকণমান সৰুটো আনিব লাগে সেইকাৰণে টিনৰ বস্তুবোৰ ধৰিব নোৱাৰি খালা ভাল লাগিলে খাই যদি মানে ডাঙৰ পিচ থাকে তেতিয়া মাজে মাজে স্লাইচ কৰি দিব তেতিয়া মানে ধুনীয়াকৈ হেৰি হৈ যায় অকণমান ডাঙৰ পিচ বেছি আহিলে এতিয়ালৈ দুপৰীয়া সাজ সমাপ্ত আকৌ ৰাতিৰ সাজ আকৌ ৰাতি কি খাম ভাবিব হ'লে মানে আমাৰ চবৰে মানে খোৱাৰ চিন্তাই মানে দুপৰীয়া সাজ খাই হয়হে আকৌ ৰাতি কি খাম কি বনাম অকণমান দেৰি পিছত আকৌ ভাবিব হ'বই আজি বেছি ভাবিব নালাগে আজি পটল বনাম ৰাতিকৈ পটলৰ ৰেচিপিটা বনাম
মানে একেবোৰ পাচলিকে পটল ভাজি, ভাতকেৰেলা ভাজি, কুন্দুলি ভাজি, দাংবডি ভাজি, অকণমান বোলো পটলটো আজি অকণমান বেলেগ কিবা এটা কৰি পেলাই ৰসুন সানি পেলাই বনাম, তেতিয়া অকণমান ভাল লাগিব পাৰে। মানে আমনি লাগি গৈছেগৈ আৰু যোনটো পাচলিৰ ফালে মূৰে নকৰা হৈ থাকিলে। দেৰিকৈ লগ পাম অকণমান টিভি চাওঁ। গুড ইভিনিং সকলোকে। 5টা বাজি গৈছে। ঘৰৰ পৰা মোৰ অকণমান কাম এটা আছে, তাৰপিছত আহিব খোজকাঢ়িবগৈ লাগিব। ইভিনিং। হটকেছ টিফিন খালি ৰাইচ খালি এই খালী নহয়, মই টিফিনটোতে হেৰি লৈ আছোঁ অকণমান চিলিকৰ্ণ লৈ আছোঁ। চিলিকৰ্ণ বনাইছিলোঁ, চিলি বেবিকৰ্ণ বনাইছিলোঁ, চিলি বেবিকৰ্ণ লৈ আছোঁ অকণমান টেষ্ট কৰিবলৈ। এনেকৈ আছে নাখায় আৰু পাই, ভাতৰ লগত খাবি। চিলি বেবিকৰ্ণ চিকেন। খোজকাঢ়ি আহি পালোহি। মায়ে আকৌ এজনে আজি চিকেন বনাব বোলে। মায়ে চিকেন আনিব ল'লে, চিকেন ল'লোঁ, লৈ আমি লাহেকৈ ঘৰ পালোহি। আজি মায়ে স্পেচিয়েল চিকেন বনাব। চানা আনিলোঁ। চানা খাই নাই, জ্বলা নাই দিয়া, জ্বলা নিদিয়া। এই কি চিকেন বনাব? মা আজি ভিডিঅ'ত বহুত দিনৰ মূৰত ওলাইছে চম্পা চিকেন। খোজকাঢ়িবলৈ গ'লে ডেইলি এভাগ চানা লয়। কি বাই বাই যাওঁ। হেল্ল' কেনেকৈ নাচিছিলে? এইটো কি নাচ? যুদ্ধ আৰম্ভ এতিয়া আমাৰ। পাকঘৰলৈ আহিলোঁ, এতিয়া যুদ্ধ আৰম্ভ। আজি খোজকাঢ়িবলৈ যোৱা বেছি টাইম যে খোজকঢ়া নহ'লে। আহোঁতে এজনে মাছ ল'লে, এতিয়া মাছটো তুমি ফ্ৰাই কৰি দিয়া। তাৰপিছতে দাইল মচুৰ দাইলৰ লগত বনাম, টেঙা দি ভাজি এখন বনাম আৰু পটলৰ কোৰমা বনাম আজি। তো তাৰ কাৰণে মিক্সি কাম আছে। মই এতিয়া বস্তুকেইটা তিয়াই লওঁ, নহ'লে কাৰেণ্টৰ ভৰসা নাই, গুচি যায়। পাপাই ফুচফুচতে শুনি আছে। চাহখন দি লওঁ। তো সেইখিনি কৰি মেলি দেৰিকৈ আকৌ হা কফি খাবা? কফি খাই বোলে। আৰু এতিয়া মই এটা বনাব লাগিব পেষ্ট। তো তাৰ কাৰণে পিঁয়াজ 3টা লৈছোঁ, আদা নহৰু 1 চামুচ, মগজ আৰু প্ৰায় 5টামান কাজু। গোটেইখিনি এতিয়া তেল অকণমান দি প্ৰায় 1 চামুচ তেলতে মই এতিয়া গোটেইখিনি ধুনীয়াকৈ ভাজিম, মানে ফ্ৰাই কৰি ল'ম অকণমান, যাতে তাৰ কেঁচা গোন্ধ একদম নাইকিয়া হৈ যায়। আৰু তাতে দিছোঁ মই এটা বিলাহীৰ পৰিমাণটো মই 1 নহয় 2টা বিলাহী দিছোঁ। যদি ডাঙৰ হয় 1 দিলে হৈ যায়, কাৰণ বেছি টেঙা হৈ যাব নহ'লে। তাৰপিছত এইখিনি মই বিলাহীটো অকণমান গলি যোৱালৈকে ভাজিম। এতিয়া মই ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰিম। আৰু পটলকেইটা দুফাল কৰি তাতে নিমখ হালধি সানি লৈছোঁ। আৰু কিছুমানে মানে গোটাকৈও বনায়, কিন্তু দুফাল কৰি ল'লে ভিতৰলৈ আচলতে মছলাটো সোমাই যায়, খাবলৈ বেছি ভাল লাগে। আৰু এইফালে ল'লোঁ এখন কেৰাহী দেই, পাকঘৰৰ বাবে। আৰু সৰু সৰু বস্তুবোৰ কিবা ল'লে আপোনালোকক দেখাওঁৱেই। আচলতে কেৰাহীখন লৈ দেখুৱাটো একো ডাঙৰ কথা নহয় বাৰু। কিছুমানে ভাবিব পাৰে কেৰাহীখন কিনিয়ে দেখাইছে বুলি, কিন্তু মই পাকঘৰৰ এই বস্তুবোৰত খুব চখ আছে। আৰু তাতে নিজে কিবা এটা কৰি সৰুকৈ হ'লেও বস্তু এটা দুটাকৈ কিনিছোঁ মই, তাতে সুখী। আগতে ল'লোঁ ভিডিঅ'ৰ বাবে এডাল ষ্টেণ্ড। আৰু আচলতে নিজৰ ভাল লগাবোৰ শ্বেয়াৰ কৰিব লাগে সকলোৰে লগত, আৰু সকলোখিনি আপোনালোকৰ বাবেই মই কৰিব পাৰিছোঁ। তো তাৰ বাবে সদায় মৰম থাকিলে আপোনালোকৰ সকলোলৈকে লৈছোঁ। যেতিয়া হাজবেণ্ডে ক'লে ভাল এখন লোৱা, তো ষ্টিলৰ কেৰাহীখনকে লওঁ বুলি ভাবিলোঁ। ষ্টিলৰ কেৰাহীবোৰে আচলতে আমি ব্যৱহাৰ কৰিব লাগে পৰাপক্ষত, স্বাস্থ্যৰ বাবেও ভাল ষ্টিলটো। আৰু নতুন কেৰাহীখনত ভাবিছোঁ যে ভাল ৰেচিপি এটাকে বনাওঁ। আৰু তাৰপিছতে মায়ে আকৌ ঘৰৰ পৰা অকণমান দিছিলে চিকেন, এজনৰ কাৰণে সেয়া চিকেন আনিবলৈ দিছিলে যে। আৰু মায়ে চিকেন হওক এনেকুৱা স্পেচিয়েল কিবা এটা বনালে আৰু অকণমান হ'লেও মানে দিয়ে আৰু টেষ্ট কৰিবলৈ, এজনক হ'লেও দিয়ে। তাৰপিছত এইফালে মায়েও আহি আকৌ মাজে মাজে চাই আছেহি দেই, কিবা কৰিব লাগিব নেকি বুলি। মই বোলে কৰিব নালাগে, আৰু প্ৰায়খিনি হৈ গ'ল বনাই, হাজবেণ্ডে হেল্প কৰি দিয়ে পাকঘৰতে। মায়ে কৈ থাকে মানে কিবা কৰি দিম নেকি, বোলো নাই একো কৰিব নালাগে, বস্তু ধুনীয়াকৈ বনাইছোঁ আৰু খাব সকলোৱে বোলো। ৰেচিপিটোৰ কাৰণে এইফালে দৈ লৈছোঁ। দৈতে মই অকণমান জিৰা আৰু ধনিয়া, আৰু ঘৰত পিচি ৰখা ধনিয়া গুড়িয়ে হয়, জিৰা গুড়ি আধা চামুচমান দি তেনেকৈ মিক্স কৰিছোঁ দৈখিনি।
এতিয়া ৰেচিপিটো বনাওঁ তাৰ প্ৰথমতে এতিয়া কেৰাহীখন গৰম কৰি তাতে অকণমান ইলাচি 3টা বা 4টা অকণমান চেনি দি গৰম কৰিছোঁ মই পটলখিনি ফ্ৰাই কৰিলোঁ দেই কিন্তু পটলখিনি ফ্ৰাই কৰোঁতে আচলতে দেখাবলৈ ভিডিঅ' কৰিবলৈ একদম থাকি গ'ল আৰু যিখিনি পেষ্ট কৰিছিলোঁ পিঁয়াজ আদা নহৰু সেইখিনি পেষ্টখিনি এতিয়া মই দি পেলাই প্ৰায় 5-10 মিনিটমান ভাজিম যেতিয়া তেলটো চাৰিফালে ওলাই যাব নিজেই গম পাই যাব যেতিয়া সিজিব আৰু অকণমান সিজিবলৈ কি আচলতে তাৰ যিটো স্মেল প্ৰথমতেতো ভাজি থোৱা আছে তথাপিতো অকণমান যাতে ভালকৈ ভাজ খায় ভাজটো ধুনীয়াকৈ ভাজিব প্ৰায় 10 মিনিটমান ভজাৰ পিছতে গম পাবই নিজে তাৰপিছতে তাত দিব লাগিব যিখিনি দৈ মিশ্ৰণখিনি যিখিনি মছলা ধনিয়া আৰু জিৰা গুড়ি মিক্স কৰিছিলোঁ সেইখিনি তাতে দি দিব তাৰপিছতে আকৌ এতিয়া প্ৰায় 10-15 মিনিটমান ধুনীয়াকৈ ভাজিব পানীটো আপোনালোকে নিজৰ হিচাপত দিব দেই পানী নিজৰ কথা কিছুমানে অকণমান পানী দিলে ভাল পায় কিছুমানে আকৌ শুকানকৈ খাই ভাল পায় সেইটো হিচাপত ভাজি তাতে যিখিনি ফ্ৰাই কৰি থোৱা পটল আছিল পটলখিনি মই একেবাৰে ফুল ফ্ৰাই কৰি দিয়া নাই দেই অকণমান সিজিবলৈ গ্ৰেভিখিনিৰ লগত ভালকৈ সিজি পেলাই যাতে মিক্স হৈ যায় তেতিয়ালৈকে অকণমান সিজিবলৈ থৈছিলোঁ পটলখিনি এতিয়া জুই মিডিয়াম কৰি ৰাখি ঢাকন দি প্ৰায় 10-15 মিনিট ধুনীয়াকৈ উতলিবলৈ দিব যেহেতু ৰেচিপিটো ভালকৈ মই কৈছিলে পটলখিনি অকণমান ফ্ৰাই হ'বলৈ বাকী আছিলে সেইকাৰণে গ্ৰেভিটোৰ লগত যাতে ধুনীয়াকৈ সিজি যায় আৰু লাষ্টত অকণমান কচুৰি মেথি দিছোঁ মই ধনিয়াও দিব পাৰে কচুৰি মেথি দিলে আচলতে স্মেলটো বেছি ভাল লাগে আৰু 2টা মই কেঁচা জলকীয়া পকা জলকীয়া ওপৰতে দি থৈছিলোঁ আৰু জলকীয়া যদি কোনোবাই দিব খোজে পেষ্টটোতে দি দিব পাৰে মই জলকীয়া মায়ে কম খায় কাৰণে ওপৰতে মই একেবাৰে শেষতহে দি থৈছিলোঁ আৰু এইফালে মোৰ ৰেচিপি ৰেডি আৰু আপোনালোকে ভাত বা ৰুটি যিহৰ লগতে পাৰে ট্ৰাই কৰি চাব আজি আমাৰ ভাত খাজ বাঢ়ি আছে এফালে ভাত খাবৰ টাইম হৈ গ'ল মচুৰ দাইল মাছ দি টেঙা লগত তেনেকৈ এজনে বনাইছিলে আৰু বৈ বনালে এখন ফ্ৰেঞ্চ বিনৰ চব্জি আৰু পটল কুৰ্মা লগতে দিনৰ চাটনি আছিলে তো ভাত খাজ ইমানেই আৰু ধুনীয়া 2টা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাব আকৌ নতুন ভিডিঅ' ৰেচিপি আকৌ শ্বেয়াৰ কৰিম মই ভিডিঅ'ৰ জৰিয়তে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ যাবলৈ নাপাহৰিব গতিকে লগ পাইছোঁ অতি সোনকালে চাই থাকিব বাই